চৰণত সেৱা জনাইছোঁ। এই অনুষ্ঠানটিৰ জৰিয়তে আমাৰ চুবুৰীটোৰ প্ৰত্যেক ডেকা ল'ৰাই হওক, বৃদ্ধাই হওক বা সৰু ল'ৰা ছোৱালী হওক, চবৰে মনত এটা উৎসাহ, মাৰ প্ৰতি মানে এটা শ্ৰদ্ধা। আমি যেতিয়া এই মূৰ্তিটো আমাৰ ৰাইজে উদ্ধাৰ কৰিছিল, তেতিয়া আমি আচলতে গম পোৱা নাছিলোঁ। এই মূৰ্তিটো আচলতে প্ৰায় আজিৰ পৰা 500-600 বছৰ আগতেই এই মূৰ্তিটো মানে সেই কালত এই মূৰ্তিটো বনাইছিল বা মানে কোনোবা মূৰ্তিকাৰে বনাইছিল পূজা পাঠ কৰাৰ কাৰণে। সেই মূৰ্তিটো মানে পিছত আমাৰ যিটো গাঁৱৰ মানে পুখুৰী, হীৰা পুখুৰী বুলি কওঁ, সেইটো বহুত পুৰণা পুখুৰী। এইটোত মানে বহুত আগৰ পৰা প্ৰায় আমি গমেই নাপাওঁ কেতিয়া হৈছিল। আগৰ পৰা এই পুখুৰীটো মানে হেৰি হৈ আছিল, মানে কোনো ধৰণৰ খনন কাৰ্য তাত চলা নাছিল। এতিয়া ৰাইজে তাতে মানে যেতিয়া খনন কাৰ্য চলালে, তেতিয়া এই মূৰ্তিটো উদ্ধাৰ হয়। আৰু বিশেষজ্ঞসকলক আমি দেখাইছিলোঁ, তেখেতসকলে কৈছে মানে এইটো মূৰ্তি প্ৰায় 700-800 বছৰৰ পুৰণা মূৰ্তি, এইটো কোনোবা খনিকৰে বনাইছিল। গতিকে আমিও সেই শ্ৰদ্ধা ৰাখি এতিয়া গোটেইখিনি ৰাইজে লগ লাগি আমাৰ এই অনুষ্ঠানটো প্ৰত্যেক বছৰত এদিন আমি অনুষ্ঠানটো মাৰ পূজা প্ৰাৰ্থনা কৰাৰ বাবে চৰণত সেইখিনি কৰাৰ কাৰণে আমি গোটেই ৰাইজে লগ লাগি এই অনুষ্ঠানটো কৰোঁ। আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ ৰাইজৰ, ভৱিষ্যতে যাতে আমি অনুষ্ঠানটো মানে এইখিনি আগবঢ়াই লৈ যাব পাৰোঁ, এইটোৱে কামনা কৰিছোঁ। চৰকাৰে বিভিন্ন ধৰণৰ তীৰ্থস্থানত কিবা আহ্বান জনাব নেকি? চৰকাৰক মই দেখিছোঁ প্ৰায় মানে ধৰ্মীয় অনুষ্ঠানবিলাকতে চৰকাৰৰ ফালৰ পৰা অনুদান আগবঢ়াইছে, সেইমতে বনাইছেও, মই দেখা পাইছোঁ। কিন্তু আমাৰ ইয়াত চৰকাৰে কি কাৰণত মানে আগবাঢ়ি অহা নাই, কোনো প্ৰতিনিধিও আছে আমাৰ ইয়াত, গাঁৱতে আছে, কিন্তু কিছু আমাৰ ইয়াত অলপ আৰ্থিকভাৱে সহায় কৰিলে, আমাৰ গাঁৱৰ ৰাইজৰ মানুহখিনিয়ে লগ লাগি আৰ্থিক মানে সহায় সহযোগিতা কৰি এই মন্দিৰ দুটাকৈ বনালে আৰু অনুষ্ঠানটো চলাও নি আছোঁ আমি লগ লাগি। কিন্তু এতিয়া চৰকাৰৰ ফালৰ পৰা কিছু সহায় যদি আমি পালোঁ, আমি আৰু অধিক হয়তো উন্নত কৰি মানে আৰু অধিক উন্নত কৰিব পাৰিলোঁ হয়, অনুষ্ঠানটোৰ লগতে মন্দিৰটো বনাব পাৰিলোঁ হয়। ৰাস্তাখিনি মানে কি, মন্দিৰলৈ অহা ৰাস্তাটো একেবাৰে বেয়া, কেঁচা ৰাস্তা, এতিয়াও কেঁচাই হৈ আছে, পকীকৰণ এতিয়াও হোৱা নাই। এইখিনি কৰি দিলে মানে অনুষ্ঠানটো ভাল হয় আৰু ভৱিষ্যতে এইখিনি অহা যোৱা বা অনুষ্ঠানটো আমি ডাঙৰকৈ পাতিব পাৰোঁ। এইখিনি আৰু চৰকাৰৰ ওচৰত মোৰ প্ৰাৰ্থনা আৰু। নলবাৰী জিলাৰ ঘটৰাপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বিলপাৰ গাঁৱৰ পশ্চিম চুবুৰীত অৱস্থিত আদ্যশক্তি মহামায়াৰ 12 সংখ্যক বাৰ্ষিক উৎসৱ উদযাপন আজি দিনজোৰা কাৰ্যসূচীৰে তেখেতসকলে বিভিন্ন ধৰণৰ কাৰ্যক্ৰমণিকা লৈছে আৰু মই নিজে আহি এটা কাৰ্যক্ৰমত ভাগ ল'লোঁ। এইটো আছিলে আমাৰ কৃষকসকলক সম্বৰ্ধনা। মই এইটো কথাই ক'লোঁ মোৰ বক্তব্যত যে আচলতে কৃষকসকল হ'ল আমাৰ দেশৰ সম্পদ। গতিকে তেখেতসকলে যি চানেকি দি থৈ গৈছে, সেই চানেকিৰে আজি যদি নতুন প্ৰজন্ম যদি আগবাঢ়ি নাযায়, তেতিয়াহ'লে অদূৰ ভৱিষ্যতে কিন্তু আমাৰ অসমৰ অসুবিধা আছে। কাৰণ আজি প্ৰতিটো ক্ষেত্ৰতে আমি পৰনিৰ্ভৰশীল হৈ আছোঁ, বেলেগৰ ওপৰত নিৰ্ভৰ কৰি চলি আছোঁ। কিন্তু আমি আমাৰ যিখিনি অস্তিত্ব, এই অস্তিত্বখিনি যেন হেৰুৱাৰ উপক্ৰম হৈ পৰিছে। আমাৰ যিখিনি আছিল, যিখিনি নাই সেইটো বেলেগ কথা, যিখিনি আছিল সেইখিনিও যেন হেৰুৱাৰ উপক্ৰম হৈ পৰিছে। গতিকে সময় থাকোঁতে যদি আমি এই ধৰণৰ ব্যৱস্থা নলওঁ, তেতিয়াহ'লে কিন্তু পিছত ভৱিষ্যতে কিন্তু আমাৰ ইতিহাস ক্ষমা নকৰিব। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, আজিৰ এই অনুষ্ঠানটো সৰ্বংগ হৈছে। ইয়াত এখন আধ্যাত্মিকতাৰ ঠেলিলৈ পৰিৱৰ্তন হৈছে, সকলো মানুহে আহি গোট খাইছে আৰু সকলো আহি ইয়াত এই কাৰণত আহিব লাগে, মনবিলাক খুব ভাল হয় মানুহৰ, আৰু মানুহৰ যেতিয়া মনবিলাক ভাল থাকিব তেতিয়াহ'লে মানুহৰ যিটো স্থায়িত্বটো মানে বাঢ়ি যায়। যদি ইজনে আনজনৰ লগত হিংসা কপটতা এইবিলাক কৰি থাকোঁ, তো বিঘিনীয়া পৃথিৱীত আমি সেইবিলাক কৰি আচলতে কোনো ধৰণৰ লাভ নাই। গতিকে আজি মই ভাবোঁ এইটো এটা আধ্যাত্মিকতাৰ ঠেলি, সকলোৱে অংশগ্ৰহণ কৰিছে আৰু সকলোৰে মই ভাবোঁ মনৰ যিখিনি মলিনতা, সেই মলিনতাখিনি ইয়াতে সকলোৱে এৰি থৈ যাওক, দূৰ হৈ যাওক আৰু ভৱিষ্যতে অনুষ্ঠানটো আৰু অধিক সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। আহোম যুগৰ হীৰা পুখুৰী আজিৰ এই যে 12তম আদ্যশক্তি মহামায়াৰ আমি মূৰ্তি স্থাপন কৰি আমি হোম কৰিছোঁ, সেইটো আজি 12 বছৰ আগতে এই পুখুৰীটো মুকলি কৰোঁতে আমি এই স্থাপত্য ভাস্কৰ্যটো আমি পাইছিলোঁ আৰু সেইটো আমি তাৰ পৰা উঠাই আনি আমি পুৰণা পুখুৰীৰ যিটো পাৰ, সেই পাৰত আমি স্থাপন কৰি তাত আজি 12 বছৰ ধৰি আমি আজিৰ দিনটোত আমি পূজা অৰ্চনা কৰি
কৰি আহিছোঁ লগতে এইটোৱে আমাক সমাজখনত এটা একতাৰ দোলেৰে বান্ধ খুৱাই ৰাখিছে আৰু এতিয়া এইবাৰৰ যিটো অনুষ্ঠান হৈ আছে বৰ্তমান এই অনুষ্ঠানটোৱে মানে প্ৰমাণ কৰি দিছে যে আমাৰ গাঁওবাসীয়ে একতাৰ দোলেৰে গোটেই সমাজখনক কেনেকৈ একত্ৰিত কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে লগতে যুৱ সমাজ আজি আমি এই ক্ষেত্ৰত ধন্যবাদ দিছোঁ লগতে এনেকুৱা এটা কাৰ্যসূচী লাগিছে য'ত নেকি আমাৰ দেশৰ সম্পদ দেশৰ ধৰণী স্বৰূপ কৃষকসকলক ইয়াতে মাতি আনি তেওঁলোকক সম্বৰ্ধনা জনাইছে আৰু লগতে তেখেতসকলৰ ভাষণৰ পৰা উপভোক্তাসকলক ধন্যবাদ জনোৱাৰ লগতে আমি কৃষি কৰ্মৰে আমি কেনেকৈ শক্তিশালী ৰূপত আমাৰ জীৱন অতিবাহিত কৰিম তাৰ নিদৰ্শন দাঙি ধৰি আমাৰ উদ্দেশ্য কৰি ভাষণ ৰাখিছে ৰাইজে তেখেতসকলক বিপুল ধৰণে সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু আজি সঁচাকৈ মোৰ ব্যক্তিগতভাৱে অনুভৱ হৈছে যে এনেকুৱাকৈ যদি প্ৰত্যেক গাঁৱে আমাৰ ডেকা শক্তিসকল ওলাই আহি কৃষকসকলক উদ্বুদ্ধ কৰে তেতিয়াহ'লে এই ডেকা শক্তিৰ দ্বাৰাই কৃষকসকলৰ উদ্বুদ্ধতাৰ লগতে সমাজখনত কৃষকৰ জন্ম হ'ব আৰু কৃষিভিত্তিক আগবাঢ়ি গৈ নিজে স্বাৱলম্বী হ'বলৈ প্ৰচেষ্টা হাতত ল'ব বুলি মই বিশ্বাস কৰোঁ। ধন্যবাদ। আদ্যশক্তি মহামায়াৰ আজি আমাৰ উৎসৱ উদযাপন কৰিবলৈ মনস্থ কৰিছোঁ আমি বিলপাৰ পশ্চিম চুবুৰীৰ ৰাইজে কুইন বেলিৰ দৰে এইবাৰ আমি আহি 12 অংকত উপস্থিত হৈছোঁহি। আমাৰ উইন বেলিৰ দৰে এইবেলিও আমাৰ কিছু কাৰ্যসূচী ৰখা হৈছে। আমাৰ প্ৰথম কাৰ্যসূচী ধৰ্মীয় পতাকা উত্তোলন কেশৱ চন্দ্ৰ ডেকা আমাৰ মুখ্য সম্পাদক মুখ্য সভাপতি তেখেতে পতাকা উত্তোলন অনুষ্ঠান আৰম্ভ কৰিলে আৰু বৃক্ষৰোপণ পৰ্যায়ক্ৰমে স্মৃতি দৰ্পণ মাল্যৰ্পণ আৰু দৌৰ খেল অনুষ্ঠানসমূহ উদ্বোধন আছিল। আদ্যশক্তি মহামায়াৰ হোমযজ্ঞ অনুষ্ঠান আৰম্ভ ধৰ্মীয় শোভাযাত্ৰা আদৰ্শ খেতিয়ক সম্বৰ্ধন এক বিশেষ অনুষ্ঠান আদৰ্শ খেতিয়ক বিলপাৰ গাঁৱৰ আদৰ্শ খেতিয়ক সম্বৰ্ধনা অনুষ্ঠান এটা কৰা হৈছিল। 12 বজাত আয়তীৰ দিহানাম আয়তীৰ নাম চলি আছে। এতিয়া আমাৰ এটা 30 বজাত প্ৰসাদ বিতৰণ আছিলে। দুপৰীয়া 2 বজাত মহাভোগ বিতৰণ 5:30 বজাত বন্তি প্ৰজ্বলন 6 বজাত থিয়নাম প্ৰদৰ্শন শ্ৰীযুতা অনামিকা কলিতা ঘগ্ৰাপাৰ 6:30 বজাত বিলপাৰ গাঁৱৰ কৃতি ছাত্ৰ সম্বৰ্ধনা অনুষ্ঠান এক বিশেষ অনুষ্ঠান। আমি প্ৰায় 12 বছৰ ধৰি এই অনুষ্ঠানটো চলাই আছোঁ আৰু সকলোৱে এই অনুষ্ঠানটোত আমাক প্ৰশংসা কৰিছে। এই অনুষ্ঠানটো এক ব্যতিক্ৰমী অনুষ্ঠান আমাৰ বিলপাৰ পশ্চিম চুবুৰীৰ 12 অংক বাৰ্ষিক উদযাপনৰ 6টা 45 বজাত আছে আমন্ত্ৰিত অতিথি দ্বাৰা দৌৰ খেল প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী বঁটা প্ৰদান অনুষ্ঠান। 7 বজাত আছে আমন্ত্ৰিত বিশিষ্ট অতিথি সম্বৰ্ধনা অনুষ্ঠান আৰু 7 বজাত আছে 7:30 বজাত আছে নাগাৰা নাম পৰিৱেশন কৰিবলৈ আমি বিশেষভাৱে আমন্ত্ৰণ জনাইছোঁ ৰূপেন্দ্ৰনাথ ডেকা হাহাৰা পুঠিমাৰী শ্ৰীযুত মহেশ ডেকা হালদা দৰং আৰু পৰ্যায়ক্ৰমে এই অনুষ্ঠান চলি আছে। আমাৰ প্ৰায় এই 12 বছৰ বয়সা এই অনুষ্ঠানটোত সফলভাৱে আমাৰ এই অঞ্চলৰ ৰাইজে সকলোৱে সহযোগিতা আগবঢ়াইছে। আমাৰ এইবাৰ সভাপতি শ্ৰী গৌতম ডেকা আৰু মুখ্য সভাপতি শ্ৰী কেশৱ চন্দ্ৰ ডেকা আৰু সম্পাদক পৱন ডেকা প্ৰণৱ ডেকা আৰু মিন্ময় ডেকা তেখেতসকলে আমাৰ সুন্দৰ পৰিচালনা কৰি নিছে আৰু মুখ্য সভাপতি হৰজ্যোতি ডেকা তেখেতৰ প্ৰায় 12 বছৰ ধৰি তেখেতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আমাৰ এই অনুষ্ঠানটো সফল কৰি আছে। এইবাৰো তেখেতে আমাৰ ওতঃপ্ৰোতভাৱে জড়িত হৈছে। তেখেতৰ প্ৰচেষ্টাত এই অনুষ্ঠানটো সফল পৰ্যায় পাইছেগৈ আৰু এনেকৈ আমি আগন্ত দিনত চলাই যাব পাৰিম বুলি আমি সকলো ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। সংখ্যক বাৰ্ষিক উৎসৱ উদযাপন মূৰ্তিটো আমাৰ এই পুৰণ হীৰাপুখুৰী পাৰ বুলি কয়। এইটো হীৰাপুখুৰী পাৰত আমাৰ এইটো খনন কাৰ্য চলিছিল। খনন কাৰ্য চলাওঁতে আমাৰ স্থানীয় ৰাইজে ইয়াতে প্ৰত্যক্ষ কৰি দেখিলে যে এটা শিলৰ মূৰ্তি উদ্ধাৰ হ'ল। শিলৰ মূৰ্তি সকলোৱে গৈ মূৰ্তিটো আমি অস্থায়ীভাৱে ৰাখিলে। অসংখ্য ৰাইজে এই নলবাৰী জিলাৰ অসংখ্য ৰাইজে ইয়াত দৰ্শন কৰিলে। দৰ্শন কৰি সকলোৱে সিদ্ধান্ত উপনীত হ'ব পৰা নাছিল এইটো কিহৰ মূৰ্তি কি মূৰ্তি। গাঁৱত অৱশেষত আমি ভালেকেইজনো আমাৰ বিশেষজ্ঞ মাতিলোঁ আৰু পুৰোহিত মাতিলোঁ। এনেকৈ মাতি আমি শেষত এক সিদ্ধান্তত উপনীত হ'লোঁ এইটো মহামায়াৰ মূৰ্তি হয়। আমি 3 বছৰ পিছত এইটো মূৰ্তিটো পৰা 3 বছৰ পিছৰ পৰা আমি এই অনুষ্ঠানটো আৰম্ভ কৰিলোঁ। এই অনুষ্ঠানটো আৰম্ভ কৰি এইটো 12 সংখ্যক আমি উৎসৱ উদযাপন উপস্থিত হৈছোঁ আৰু পৰ্যায়ক্ৰমে আমাৰ ইয়াতে ডাঙৰ বেৰৰ এটা মন্দিৰ আছিল। পৰ্যায়ক্ৰমে ইয়াত অলপ উন্নতি হৈ গৈ এতিয়া আমাৰ পকীৰে আমি মন্দিৰ নিৰ্মাণ কৰিবলৈ সফল হৈছোঁ আৰু পৰ্যায়ক্ৰমে আমি আহিবলৈ দিনত আৰু ইয়াতকৈ উন্নতি কৰিব পাৰিম বুলি আশা ৰাখিছোঁ।